নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ষ্টাডি হাব। আজি আমি শিকিম ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন। ইয়াৰ পৰা সকলো এক্সামতে কুৱেশ্যন অহা দেখা যায়। প্ৰথমে দুটা বেছিক কুৱেশ্যন কৰিম, কিয় কৰিম আপুনি পিছত বুজি পাব। এনেকুৱা টাইপৰ কুৱেশ্যন লৈছোঁ মই। যদি a:b = 7:9 আৰু b:c = 5:7 হয়, তেন্তে a:c কিমান হ'ব? মই ইয়াৰ ডাইৰেক্ট কৰিব পাৰোঁ, কিন্তু এনেকুৱা নকৰোঁ, কাৰণ পিছত নহ'লে আপোনাৰ প্ৰব্লেম হ'ব। প্ৰথমে আপুনি কেনেকৈ লিখিব, কি দিয়া আছে a:b:c, চাওক a:b:c, গতিকে আমাৰ টোটেল কিমান দিয়া আছে a:b আৰু c, গতিকে আমি a:b আৰু c ইয়াত লিখি ল'ম। b আমি দুবাৰ লিখিব নোৱাৰোঁ, এবাৰকৈ লিখিম আমি। চাওক এৰ ভেলু ইয়াত দিয়া আছে 7, এইটো হ'ল এৰ ভেলু, ইয়াত বিৰ ভেলু হ'ল 9। এৰ ভেলু কিমান দিয়া আছে 7, গতিকে ইয়াত 7 লিখক। বিৰ ভেলু কিমান দি আছে 9, গতিকে ইয়াত 9 লিখক আপুনি। এবাৰ চাওক বিৰ ভেলু আকৌ ইয়াত দিয়া আছে 5, গতিকে বিৰ তলত বিৰ ভেলু আকৌ 5 ইয়াত লিখক। চিৰ ভেলু কিমান দিয়া আছে, এবাৰ চিৰ ভেলু আকৌ দিয়া আছে 7, গতিকে চিৰ তলত চিৰ ভেলু লিখক, মান লিখক। ভেলু মানে মান, আষ্টানি দিয়ক। এবাৰ আপুনি এবাৰ কি কৰিব, খালী ঠাই কেতিয়াও নেৰিব। চাওক 9ৰ আগত এটা খালী ঠাই আছে, গতিকে আপুনি 9 লিখি দিয়ক। যাৰ আগত খালী ঠাই থাকিব তাৰ আগত আপুনি সেইটো ভেলু লিখি দিব। এবাৰ চাওক 5ৰ আগত ইফালে খালী ঠাই আছে, গতিকে যাৰ আগত খালী ঠাই থাকে আপুনি সেইটো ভেলুও লিখি দিব। এবাৰ পূৰণ কৰক। 7 আৰু 5 পূৰণ কৰিলে কিমান 35, 9 আৰু 5 পূৰণ কৰিলে কিমান 45, 7 আৰু 9 পূৰণ কৰিলে কিমান 63। এবাৰ আপোনাক চাওক না, a:b:c ওলাব দিয়া নাই, a আৰু চিৰ মানহে ওলাব দিছে, a আৰু চিৰ। এবাৰ চাওঁ 35, 63। বিৰ মান আপোনাক বিৰ ভেলু কেতিয়া ওলাব দিয়া নাই, গতিকে আমি a আৰু চিৰ ভেলু ল'ম। চাওঁ সৰু কৰিব পাৰি অবভিয়াছলি। 7ৰে কাটিব পাৰি 5 বাৰ, 7ৰে কাটিব পাৰি 9 বাৰ। চ' 5:9 a আৰু চিৰ ভেলু 5:9, a আপোনাৰ শুদ্ধ উত্তৰ। নেক্সট এটা চাইছোঁ আমি, অলপ মন দিব। এইটো টাইপৰ কুৱেশ্যন আপোনালোকৰ বুকত দিয়া আছে, জাষ্ট টকা দিয়া আছিল, এইটো কুৱেশ্যন মই লৈছোঁ, গতিকে অলপ মন দিব কেনেকৈ কৰিম। a:b = 2:3, b:c = 4:3, c:d = 2:3, তেনেহ'লে a:b c:d কিমান হ'ব? মই যেনেকুৱা কৰিছোঁ একে মেথড আপুনি a কিমান দি আছে a:b:c:d, b:c:d লিখি লওক। a:b, এর মান দি আছে 2, বির মান দি আছে 3, এর মান 2, বির মান 3। এর ঠাইত আমি এর ভ্যালু লিখিছোঁ, বির ঠাইত আমি বির ভ্যালু লিখিছোঁ। b:c আকৌ চাওক বিৰ ভ্যালু দি আছে, বিৰ মান কিমান দি আছে 4, ইয়াত 4 লিখক, বিৰ তলত বিৰ মান। চিৰ মান কিমান দিছে 3, চিৰ ঠাইত লিখি দিয়ক 3, ইয়াত নিলিখিব, আকৌ এইটো লাইনতে লিখিব। c:d, চিৰ মান আকৌ কিমান দি আছে, চিৰ মান দি আছে 2, 2, ডিৰ মান কিমান দিছে 3, 3। মই যেনেকৈ লিখিছোঁ এনেকৈ লিখিব, লাইন টু লাইন আকৌ লিখি নিদিব। বুজি নাপালে কমেণ্ট বক্সত জনাব, আকৌ ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিম। এবাৰ চাওক মই অলপ আগত কি কৈছোঁ, আপুনি খালী ঠাই কেতিয়াও নেৰিব। চাওক 3ৰ আগত দুটা খালী ঠাই আছে, গতিকে 3ৰ আগত য'ত খালী ঠাই আছে তাত আপুনি 3, 3 লিখি দিয়ক। 4ৰ আগত চাওক ইয়াত খালী ঠাই আছে, 4 লিখি দিয়ক। আৰু খালী ঠাই আছে নি, আছে। 3ৰ আগত চাওক খালী ঠাই আছে, ইয়াত 3 লিখি দিয়ক। 2ৰ আগত আকৌ খালী ঠাই দুটা আছে, চাওক, গতিকে ইয়াত 2 লিখক, ইয়াত 2 লিখক। পূৰণ কৰি দিয়ক, আপোনাৰ ৰেচিঅ' হৈ যাব। 4 আৰু 2 পূৰণ কৰিলে কিমান 8, 8 আৰু 2 পূৰণ কৰিলে কিমান 16, 3 আৰু 4 পূৰণ কৰিলে কিমান 12, 12 আৰু 2 পূৰণ কৰিলে কিমান 24, 3 আৰু 3 পূৰণ কৰিলে কিমান 9, 9 আৰু 2 পূৰণ কৰিলে কিমান 18, 3 আৰু 3 পূৰণ কৰিলে কিমান 9, 9 আৰু 3 পূৰণ কৰিলে কিমান 27। গতিকে এইটো হ'ল আপোনাৰ ৰাইট এনচাৰ। এইখিনি আপুনি কনচেপ্ট ধুনীয়াকৈ ক্লিয়াৰ কৰি ল'ব। এটা আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত 5:3। আয়তৰ দিক 20 সেন্টিমিটাৰ হ'লে প্ৰস্থ কিমান হ'ব? চাওক আপোনাক ইয়াত দিয়া আছে আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত। মই লিখি দি আছোঁ, আপুনি পৰীক্ষাত নিলিখিব, মই বুজাই আছোঁ কাৰণে ইয়াত লিখি দি আছোঁ। চাওক আয়তৰ দিক কিমান দিয়া আছে, দিক আৰু প্ৰস্থৰ অনুপাত, ইয়াত দিক লিখক, ইয়াক প্ৰস্থ। পৰীক্ষাত আপুনি লিখক, মই ইয়াত বুজাই দি আছোঁ কাৰণে লিখি আছোঁ। চাওক দিগৰ মান কিমান দি আছে 5, প্ৰস্থ কিমান দি আছে 3, লিখক। এবাৰ চাওক না, আয়তৰ দিক কিমান দি আছে 20, গতিকে 5ৰ সমান 20 হ'ব।
5ৰ লগত 4 পূৰণ কৰিলে 20 ঠিক তেনেকৈ আমি 3ৰ লগত 4 পূৰণ কৰিলে আমাৰ উত্তৰ হ'ব 12 এইখিনি যদি আপুনি বুজি পোৱা নাই আপুনি এনেকৈ কৰি ল'ব 5ৰ সমান 20 দিয়া আছে ইয়াত চাওক 5ৰ সমান 20 5ৰ সমান 20 1ৰ সমান কিমান হ'ব 20 5ৰ তলত 1 আহিছে গতিকে 5 হৰণ হ'ব 5ৰে 20ক কাটিব পাৰিলে 4 গতিকে এইটো 4 আপুনি 3ৰ লগত পূৰণ কৰি দিলে আপোনাৰ উত্তৰ হৈ যাব মই একে কৰিছোঁ একেবাৰে শৰ্ট ট্ৰিকত কৰিছোঁ সো 12 আপোনাৰ ৰাইট আনসাৰ যাৰ ভ্যালু দিয়া থাকিব আপুনি হেতু সমান কৰি দিব আপোনাৰ উত্তৰ হৈ যাব বাকি যেটো ওলাব দিছে তাৰ লগত পূৰণ কৰিলে আপোনাৰ উত্তৰ হৈ যাব নেক্সট চাইছো এটা 108 টকা পি আৰু কিউৰ মাজত 4:5 অনুপাতত ভাগ কৰা হল পি আৰু কিউৰ মাজৰ ভাগ কিমান পৰিব আপোনাক পি আৰু কিউৰ ভ্যালু মান ওলাব দিছে চাও কিমান টকা 108 টকা পি আৰু কিউৰ মাজত ভাগ কৰিব লাগে 108 হল টোটাল টকা চাও পি আৰু কিউৰ অনুপাত কিমান দিয়া আছে পি কিউ 4 5 মুঠ টকা মই ইয়াত লিখি আছো আপুনি নিলিখিব মই বুজাই দি আছো বাবে লিখি আছো 108 টকা পি আৰু কিউৰ টোটাল টকা হল ইমান যোগ কৰি দিয়ক আপোনাৰ উত্তৰ হৈ যাব টোটাল ইমান মুঠ টকা পি আৰু কিউৰ মুঠ মানে যোগ সো 4 + 5 ইয়াৰ ভ্যালু দিয়া আছে 108 ইয়াত হল 9 4 আৰু 5 যোগ কৰিলে কিমান 9 9ৰ ভ্যালু আছে 108 1ৰ ভ্যালু আমি উলাই লওঁ 9 কাটিব পাৰি আমি 9 10ৰ মাজত কিবাৰ এবাৰ থাকিলে 1 18 18ৰ মাজত কিমান দুবাৰ 1ৰ ভ্যালু হল আমাৰ 12 আমাৰ ওলাব দিছে কাৰ মান পি আৰু কিউৰ মান এবাৰ পি আৰু কিউৰ মান দিয়া আছিল 4 আৰু 5 গতিকে 12 আপুনি এবাৰ 4ৰ লগত পূৰণ কৰক এবাৰ 5ৰ লগত পূৰণ কৰক 4ৰ লগত 12 পূৰণ কৰিলে 48 48 5ৰ লগত 12 পূৰণ কৰিলে 60 সো পি আৰু কিউৰ মান আপোনাৰ হৈ গল পিৰ মান হল 48 কিউৰ মান হল 60 48 আৰু 60 আপোনাৰ ৰাইট আনসাৰ যদি বুজি পোৱা নাই কমেন্ট বক্সত জনাব আকৌ বুজাই দিব চেষ্টা কৰিম নেক্সট চাইছো আমি কৃতি আৰু কিৰণৰ মাজত 60 টকা 1:2 অনুপাতত ভাগ কৰা হল কিৰণৰ ভাগত কিমান পৰিব যেতিয়া আপোনাৰ টকা সকলৰ মাজত ভগাই দিয়া এনেকুৱা টাইপৰ কোৱেশ্চন আহিব তেতিয়া আপুনি সদায় অনুপাত যোগ কৰিব যদি আপুনি একো বুজি নাপায় তথাপি আপোনাৰ উত্তৰ হৈ যাব চাও কাৰ দিয়া আছে কৃতি মই ইয়াত লিখি আছো আপোনাক বুজাই দিয়াৰ কাৰণে কিৰণ অনুপাত কিমান দি আছে 1:2 1 আৰু 2 দি আছে কৃতিৰ দি আছে 1 কিৰণৰ দি আছে 2 মুঠ টকা কিমান টোটাল টকা ইয়াত হল টোটাল টকা আমাক দি আছে 60 টোটাল মানে মুঠ টকা সো এই দুজনৰ যোগ কৰিলে আমি মুঠ টকা পাম 2 আৰু 1 যোগ কৰিলে কিমান 3 3ৰ ভ্যালু হল 60 যদি টকা যদি কেতিয়াবা সমানে ভাগ কৰিব দিয়ে তেতিয়া আপুনি সদায় যোগ কৰিব 1ৰ মান উলাও আমি 60/3 3 4 মাজত দুবাৰ এটা শূন্য আছিল কাটিছো 1ৰ ভ্যালু হল 20 এবাৰ আপোনাক কা গলে কিৰণৰ ভাগ ওলাব দিছে সো কিৰণৰ ভাগৰ লগত আপুনি 20 পূৰণ কৰি দিয়ক আপোনাৰ উত্তৰ হৈ যাব কিৰণৰ কিমান আছিল আমাৰ 2 সো 2ৰ লগত আপুনি 20 পূৰণ কৰিলে আপোনাৰ উত্তৰ হৈ যাব 40 40 টকা ৰাইট আনসাৰ যদি a:b = 2:3 b:c = 4:3 আৰু c:d 2:3 হয় তেন্তে 3400 টকা এ বি চি ডিৰ মাজত ভাগ কৰিলে প্ৰত্যেকৰ কিমানকৈ পাব অপচন দিয়া আছে এটো কোৱেশ্চন আপোনালোকৰ বুকত দিয়া আছে অলপ দীঘলী হ'ব কাৰণ সক অপচনবোৰ প্ৰায় সেম দিয়া আছে আমি কোনো অনুপাতৰে হৰণ দি আমি সিধা অপচনৰ পৰা কৰিব নোৱাৰো সো মন দিব অলপ এনেকুৱা টাইপৰ কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হয় মই কৰি দিছো আমাক দিয়া আছে কি এ বি সি ডি লেটাৰ টোটাল কেইটা আছে সক এ বি সি আৰু ডি এই চাৰিটা লেটাৰ আছে আপুনি লিখি লওক ইয়াত এ বি সি ডি এর মান কিমান দিছে 2 বিৰ মান দি আছে 3 লিখি লৈছো আকৌ সক বি টু সি আকৌ দি আছে বিৰ মান 4 সিৰ মান 3 বিৰ মান 4 সিৰ মান 3 আকৌ সি টু ডি দি আছে সিৰ মান দি আছে 2 ডিৰ মান দি আছে 3 সিৰ মান 2 ডিৰ মান দি আছে 3 মই আপোনাক প্ৰথমে কৈছিলো আপুনি খালি ঠাই কেতিয়াও নেৰিব 3 ৰ আগত খালি ঠাই আছে ড্ৰ কৰি দিও খালি ঠাই 3 3 আকৌ 3 ৰ আগত খালি ঠাই আছে আপুনি 3 লিখক যাৰ আগত খালি ঠাই থাকিব আপুনি হিটু ভ্যালু লিখি দিব 4 ৰ আগত আছে আপুনি ইফালে 4 লিখক আকৌ 2 ৰ আগত আছে সক খালি ঠাই দুটা গতিকে ইয়াত 2 2 লিখি দিয়ক এবাৰ পূৰণ কৰি দিয়ক আপোনাৰ ৰেশিও হৈ যাব 2 ৰ 4 পূৰণ কৰিলে 8 8 আৰু 2 পূৰণ কৰিলে 16 3 আৰু 4 পূৰণ কৰিলে 12 12 আৰু 2 পূৰণ কৰিলে 24 3 আৰু 3 পূৰণ কৰিলে 9 9 আৰু 2 পূৰণ কৰিলে 18
3 আৰু 3 পূৰণ কৰিলে 9 আৰু 3 পূৰণ কৰিলে 27। এবাৰ চাওক এইটো হ'ল আমাৰ ABCDৰ ৰেচিঅ'। টোটেল টকা আমাক দি আছে 3400। এবাৰ টোটেল আমি ৰেচিঅ' এইখিনি যোগ কৰি দিলে মই অলপ আগত কৈছিলোঁ আপোনাক যেতিয়া এনেকৈ টকা টোটেল দিয়া থাকিব আপুনি টোটেল ৰেচিঅ' যোগ কৰিব, অনুপাত যোগ কৰিব। কিমান হ'ব? 16 আৰু 24 যোগ কৰিলে 40, 18 আৰু 27 যোগ কৰিলে হ'ব 45। চ' এইখিনিৰ হ'ব আমাৰ 40, এইখিনিৰ হ'ব আমাৰ 45। তো টোটেল হ'ব আমাৰ 85। এইখিনি মই যোগ কৰি দিছোঁ, বাকী কৰা নাই। 85ৰ আমাৰ মান দিয়া আছে চাওক 3400। 3400 মই লিখি লৈছোঁ ইয়াত। একত ভেলু আপুনি ওলাই লওক 3400/85। 5ৰে কাটিব পাৰি 17। ইয়াত 5ৰে আপুনি সৰুকৈ কাটিব পাৰে, মই ডাইৰেক্ট কাটি দিছোঁ। 5ৰে 34ক কাটিব পাৰি কিমান? 68। 0 হ'ব এটা। 17 4বাৰ 0 এটা আছিলে, আমি কাটি দিছোঁ। 40 হ'ব একৰ ভেলু। চ' আমি একৰ ভেলু পাইছোঁ 40। আমাক ওলাব দিছে প্ৰত্যেকৰ মাজৰ প্ৰত্যেকে কিমানকৈ পাব, এ কিমান পাব, বি কিমান পাব, চি কিমান পাব, ডি কিমান পাব। এবাৰ 40 আপুনি সকলোৰ লগত পূৰণ কৰি দিয়ক, আপোনাৰ উত্তৰ হৈ যাব। 16ৰ লগত 40 পূৰণ কৰি দিয়ক, আপোনাৰ উত্তৰ হ'ব। ঠিক 24ৰ লগত আপোনাৰ 40 পূৰণ কৰিব লাগিব। 18ৰ লগত আপুনি 40 পূৰণ কৰিব লাগিব। 27ৰ লগত আপুনি 40 পূৰণ কৰিব লাগিব। পূৰণ কৰি চাওক আপুনি 4 পূৰণ কৰিলে কিমান হ'ব? 4 2 640 আপোনাৰ প্ৰথমটো 4 ষোল্ল 4 2 8 960। 640 আৰু 960 আমাৰ প্ৰথম এ আৰু বি, বাকী কেইটা আমি নোলাম যদি অপশ্যনত চেক কৰি আমি চাব পাৰোঁ। চাওঁ প্ৰথম কি আছে আমাৰ। চ' 640 এইটো 650 হ'ব। আমাৰ আপোনাৰ লগত বহুত ভুল দি আছে, এইটো অপশ্যন আমাৰ শুদ্ধ হ'ব 640 960। বাকী ক'তো 640 আৰু 960 নাই চাওক, গতিকে অপশ্যন বি আমাৰ শুদ্ধ হ'ব। বাকী কেইটা আপুনি পূৰণ কৰি চালেও 18 আৰু 40 পূৰণ কৰিলে 720 হ'ব। আকৌ 27 আৰু 40 পূৰণ কৰিলে আপোনাৰ 1080 হ'ব। গতিকে অপশ্যন বি আপোনাৰ শুদ্ধ হ'ব। আশা কৰোঁ ধুনীয়াকৈ বুজি পাইছে। এনেকুৱা ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।